মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 7ৰ গণিতৰ প্ৰথম পাঠটোৰ যি ৱৰ্ক ইট আউট 1.2 আছে তাৰ অংকবিলাক। তো এই অংকবিলাক আলোচনা কৰাৰ আগতে কিছুমান কথা কৈ লৈছোঁ যে আমি সংখ্যা এটাৰ স্থানীয় মানৰ কিছু ধাৰণা থাকিব লাগিব। তো 1 নম্বৰ যিটো অংক দিছে সেইটো আমি কেনেকৈ কৰিম যে 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি কি। ইয়াত কাৰ্ড বুলি ক'লে আমাৰ আগৰ পৃষ্ঠাটোত আছে যে ৰাজুৰ কাৰ্ডটোত লিখা আছে 1, আমিনাৰ 10, জোচেফৰ 100, তৰাৰ 1000, মিজিঙৰ 10,000, সুজাতাৰ 1 লাখ আৰু বিজিতৰ 10 লাখ। সেই কাৰ্ডকেইটা ব্যৱহাৰ কৰি আমি কি লিখিব লাগিব, 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা ওলাব লাগিব। লগতে কাৰ্ডকেইটা ব্যৱহাৰ কৰিব লাগিব 20টা। তো মই ইয়াতে কাৰ্ডবিলাক বনাই লৈছোঁ। এনেকুৱা ধৰণৰ। তো যিহেতু ইয়াত আমি 4টা অংকযুক্তলৈকেহে ব্যৱহাৰ কৰিব লাগিব, তো মই 1000লৈকে 4টা কাৰ্ডহে ল'ম। তো ইয়াতে চোৱা, যদি 4টা অংকযুক্ত আমি আটাইতকৈ সৰু সংখ্যা লওঁ তেতিয়াহ'লে আমি পাইছিলোঁ 4টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা আছিলে 1000। তো আমি সৰু সংখ্যা ল'লে 1000ত যাতে ওলায়, মানে 1টো প্ৰথমতে থাকে তেনেকুৱা সংখ্যা ল'ব লাগিব। তো আমি কেনেকৈ মিলাম এইটো চোৱা, যে আমি যদি 1000 থকা কাৰ্ড এটা লওঁ, এইটো আছিলে ৱৰ্ক ইট আউট 1.2ৰ 1 নম্বৰ অংক। আৰু যদি আমি বাকী কিমানটা থাকিল 19টা 1 লিখা কাৰ্ড ব্যৱহাৰ কৰোঁ, তেতিয়া চোৱা আটাইতকৈ সৰু সংখ্যা পামনে নাই। প্ৰথম 1000ৰ গড়ত নিব লাগিব, তাৰপিছত ডাইৰেক্ট একদম সৰু কাৰ্ড যিটো সেইটোত লৈ আহিছোঁ। এতিয়া এইটো পূৰণ কৰিলে হ'ব 1000 আৰু 1ৰ 19 গুণ 19, অৰ্থাৎ সংখ্যাটো হ'ব 1019। চোৱাচোন ইয়াতকৈ আৰু সৰু সংখ্যা পাবা নেকি? নোপোৱা। এইটোৱে আটাইতকৈ সৰু সংখ্যা। তো আমি লিখিব পাৰিম যে 20খন কাৰ্ড ব্যৱহাৰ কৰি পোৱা সৰু সংখ্যা, 4টা অংকযুক্ত সৰু সংখ্যা কিমান পাম আমি? 1019। আৰু মই ইয়াতে লিখি দিছোঁ, ডাঙৰটো এই ওপৰতে ওলাই দিম, নহ'লে অংকটো দীঘল হৈ যাব। তো চোৱা, ডাঙৰ সংখ্যা বুলি ক'লে প্ৰথমতে 9 থাকিব। তো সেইকাৰণে আমি যদি সংখ্যাটো এনেকৈ লিখোঁ, চোৱা যে 1000ৰ কাঠ 9খন ল'লোঁ, তেতিয়া কি হ'ব 9000। তাৰপিছত বাকী কিমান থাকিল, যিহেতু 20টা কাৰ্ড ব্যৱহাৰ কৰিব লাগিব, বাকী 9টা মই 100ৰ কাৰ্ড ব্যৱহাৰ কৰিলোঁ, কাৰণ 1000ৰ ঘৰততো আৰু ব্যৱহাৰ কৰিব নোৱাৰোঁ। যদি 10 হৈ যায় তেতিয়া 10000 ইয়াতে 5টা অংকযুক্ত হৈ যাব, সেইকাৰণে। তো এইটো হৈ যাব 900। বাকী থাকিল কিমান? 2টা। তো 2টা 10ৰ কাৰ্ড ব্যৱহাৰ কৰিলোঁ। তো এইটোৱে হ'ব আটাইতকৈ ডাঙৰ সংখ্যা, 0299 9920। তো এইটো ইংৰাজীত লিখিলে কেনেকৈ লিখিবা, যে by using 20 cards we get 4 digit smallest number, এইটো লিখিবা, and largest number এইটো লিখিবা। তাৰ পিছৰ অংকটো কি আছে চোৱা, যে ইমান সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয়। তো ইয়াতে আমি এই যিটো সংখ্যা আছে, সংখ্যাটো কি আছে, 245619। ইয়াতে আমি কি কৰিব লাগিব, 2টো যিহেতু কিমানৰ গড়ত আছে, 1ক 10ক 100ক 1000 লাখৰ গড়ত আছে, অৰ্থাৎ
1 লাখৰ যিটো কাৰ্ড আছিলে আমাৰ সেইটো দুটা ব্যৱহাৰ কৰিব লাগিব তাৰপিছত 4টো কিমানৰ গড়ত আছে নিযুতৰ গড়ত আছে অৰ্থাৎ 10,000ৰ কাৰ্ড আমি 4টা ব্যৱহাৰ কৰিব লাগিব তেতিয়া হৈ যাব 40,000 তাৰপিছত 5টো হাজাৰৰ গড়ত আছে 1,000ৰ কাৰ্ড 5টা ব্যৱহাৰ কৰিব লাগিব তাৰপিছত 6টো আছে শতকৰ গড়ত তো 6টা 100ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 1টো আছে দশকৰ গড়ত তো এটা 10ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব আৰু 9টো আছে এককৰ গড়ত তো 9টা একৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি এই সংখ্যাটো পাই যাম 245619 তো এইটোই হ'ব আনসাৰ 3 নম্বৰ অংকটো চোৱা আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা তো এইটো 2 নম্বৰৰ সৈতে একেই হ'ব চোৱা কেনেকৈ কৰিম 5309 তো যেহেতু 5টো এটো হাজাৰৰ গড়ত আছে গতিকে আমি কি কৰিম 5টা 1000ৰ কাৰ্ড ব্যৱহাৰ কৰিম কৰিলে কিমান হ'ব 5 পূৰণ 1000 অৰ্থাৎ 5000 তাৰপিছত 3টা 100ৰ কাৰ্ড ব্যৱহাৰ কৰিম 3 100 গুণ কিমান হ'ব 300 যেহেতু দশকৰ গড়ত 0 আছে তো 0টা 10ৰ কাৰ্ড ব্যৱহাৰ কৰিম 0 * 10 কি হ'ব 0 9টা 1ৰ কাৰ্ড ব্যৱহাৰ কৰিম যেহেতু এককৰ ঘৰত 9 আছে তো 9টা 1ৰ কাৰ্ড ব্যৱহাৰ কৰিলে কিমান হ'ব 9 অৰ্থাৎ এই সংখ্যাকেইটা যোগ কৰিলে আকৌ আমি 5309 পাম তাৰ পিছত আছে চোৱা 4 নম্বৰো একেই যে তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিব প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা ইয়াতে চোৱা 4572 আছে তো ইয়াতে আমি আগৰ নিচিনাকৈ যেহেতু 4টো কিহৰ গড়ত আছে হাজাৰৰ গড়ত আছে তো 4টা আমি 1000ৰ কাৰ্ড ব্যৱহাৰ কৰিম 4 পূৰণ 1000 কিমান হ'ব 4000 এইটো 5টো একক দশক শতকৰ গড়ত আছে তো 5টা 100ৰ কাৰ্ড ব্যৱহাৰ কৰিম 5 100 গুণ কিমান হ'ব 500 7টো দশকৰ গড়ত আছে এইকাৰণে 7টা 10ৰ কাৰ্ড ব্যৱহাৰ কৰিম 7 পূৰণ 10 কিমান হ'ব 70 2টো এককৰ গড়ত আছে 2টা 1ৰ কাৰ্ড ব্যৱহাৰ কৰিম তো 2 1 গুণ কিমান হ'ব 2 তো এইখিনি যোগ কৰিলে আকৌ আগৰ সংখ্যাটোৱে পাম 4572 তো ঠিক পিছৰ অংকটো কি আছে চোৱা 93107 তো ইয়াতো একক দশক শতক হাজাৰ অযুত অৰ্থাৎ 10000ৰ গড়ত আছে 9 তো 9টা 10000ৰ কাৰ্ড ব্যৱহাৰ কৰিলে 9 পূৰণ 10000 কি হ'ব 90000 তাৰ পিছত হাজাৰৰ গড়ত আছে 3 তো 3টা 1000ৰ কাৰ্ড ব্যৱহাৰ কৰিম 3 1000 গুণ কিমান হ'ব 3000 শতকৰ গড়ত আছে 1 তো এটা 100ৰ কাৰ্ড ব্যৱহাৰ কৰিম 1 100 গুণ কিমান হ'ব 100 10ৰ গড়ত আছে 0 তো 0টা 10ৰ কাৰ্ড ব্যৱহাৰ কৰিলে কিমান হ'ব 0 হ'ব এককৰ গড়ত আছে 7 7টা 1ৰ কাৰ্ড ব্যৱহাৰ কৰিম তো 7ৰ 1 গুণ কিমান হ'ব 7 আৰু এইকেইটা যোগ কৰিলে কি হ'ব 93107 এইটোই আনসাৰ পিছৰ অংকটো চোৱা 3 নম্বৰ অংকটো চোৱা কি আছে 875432 ইয়াতে একক দশক শতক হাজাৰ অযুত লাখ 8টো লাখৰ গড়ত আছে এইকাৰণে 8টা 1 লাখৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব তো 8টা 1 লাখৰ কাৰ্ড ব্যৱহাৰ কৰিলে কিমান হ'ব 8 লাখ তাৰ পিছত 7টো অযুতৰ গড়ত আছে একক দশক শতক হাজাৰ অযুত লাখ তো 7ৰ লগত
1 অযুত বা 10,000ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব 7টা। তো 7ৰ লগত 10,000 পূৰণ কৰিলে কিমান হ'ব 70,000। তাৰপিছত 5টো 1000ৰ ঘৰত আছে, সেইকাৰণে 5টা 1000ৰ কাৰ্ড ব্যৱহাৰ কৰিম, কিমান হ'ব 5,000। 4টো 100 শতকৰ ঘৰত আছে, সেইকাৰণে 4টা 100ৰ কাৰ্ড ব্যৱহাৰ কৰিম, 400। 3টো দশকৰ ঘৰত আছে, তো 3টা 10ৰ কাৰ্ড ব্যৱহাৰ কৰিলে কিমান হ'ব 30। 2টো এককৰ ঘৰত আছে, 2টা এককৰ কাৰ্ড ব্যৱহাৰ কৰিলে কিমান হ'ব 2। অৰ্থাৎ সংখ্যাটো আমি কিমান পাম 875432। থ্যাংক ইউ।